প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম পঞ্চায়ত ইলেকশ্যনত যদি আপোনালোকে অলৰেডি এটা বেলট বক্সটো বাৰু পাবই, কিন্তু সেই বেলট বক্সটো যদি ফুল হৈ যায়, ফুল হোৱাৰ পিছত পুছাৰ দি আপোনালোকে বাৰে বাৰে পুছ কৰাৰ পিছতো সেইটো ফুলেই হৈ আছে, তেতিয়াহ'লে হয়তো দ্বিতীয় বেলট বক্স ব্যৱহাৰ কৰিব লগা হ'ব পাৰে, বা ভোটাৰ লিষ্ট বেছি হোৱাৰ কাৰণে, জনসংখ্যা বেছি হোৱাৰ কাৰণে দ্বিতীয়টো বা তৃতীয়টো মেক্সিমাম বেলট বক্স ব্যৱহাৰ কৰিব লগা হ'ব পাৰে। তেনে ক্ষেত্ৰত আপোনালোকে সেই ছেকেণ্ড বা থাৰ্ড বেলট বক্স ব্যৱহাৰ কৰাৰ ডিক্লেৰেশ্যন দিব লাগিব, আৰু এই কাৰ্যটো কৰিব প্ৰিচাইডিং অফিচাৰ দ্বাৰা। প্ৰিচাইডিং অফিচাৰে সেই ডিক্লেৰেশ্যন ফৰ্মটো কেনেকৈ ফিল আপ কৰিব তাৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম। পৰৱৰ্তী বেলট বাকচসমূহ ব্যৱহাৰ কৰাব সময়ত প্ৰিচাইডিং বিষয়ে দিয়া ঘোষণা অংশ খ। আৰম্ভণিত প্ৰিচাইডিং অফিচাৰে লিখিব লাগিব ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰ আৰু নাম, তাৰপিছত ভোট গ্ৰহণৰ তাৰিখ, তাৰপিছত তেওঁ ক'ব যে মই ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে মই পলিং এজেণ্ট আৰু উপস্থিত আন ব্যক্তিসকলক প্ৰদৰ্শন কৰিছোঁ যে ভোট গ্ৰহণত ব্যৱহাৰ কৰা দ্বিতীয় বা তৃতীয়টো বেলট বাকচ একেবাৰে খালী। 2. বেলট বাকচ সুৰক্ষিত কৰিবলৈ ব্যৱহাৰ কৰা কাগজৰ চিল মোহৰৰ ওপৰত মই নিজৰ চহী কৰিছোঁ আৰু ইচ্ছুক পুলিং এজেণ্টসকলৰ চহীও লৈছোঁ। তাৰপিছত ভোট গ্ৰহণ এজেণ্টৰ চহী ইয়াত কৰিব লাগিব। কোনটো প্ৰাৰ্থীৰ হয় সেইটো লিখিব লাগিব ছেকেণ্ড পাৰ্টত। ফাৰ্ষ্ট পাৰ্টত তেওঁৰ নিজৰ নাম মানে ছিগনেচাৰ। ঠিক তেনেকুৱাকৈ ছেকেণ্ডতো একেই হ'ব, থাৰ্ডতো একেই তেওঁলোকে ৰিপিট কৰিবলৈ লাগিব। কিন্তু কেতিয়াবা এনেকুৱাও হ'ব পাৰে যে পলিং এজেণ্টসকলে চহী কৰিবলৈ অমান্তি হৈছে, তেতিয়াহ'লে পুনৰ লিখিব লাগিব ইয়াত মানে কোন প্ৰাৰ্থীৰ কোন পলিং এজেণ্ট অমান্তি হ'ল সেইটো আপুনি নিজেই লিখিব লাগিব এজ এ প্ৰিচাইডিং অফিচাৰ, কাৰণ তেওঁতো চাইন নকৰোঁ বুলি ক'লে, গতিকে সেইটো আপুনি ইয়াত 1 বা 2 যিমান হয় সেইটো কৰিব লাগিব। তাৰপিছত তাৰিখ ভৰাব লাগিব, তাৰপিছত প্ৰিচাইডিং বিষয়াৰ চহী, যিটো চহী থাকে চহীটো মাৰি চিল মোহৰ মাৰিব লাগিব। ডিষ্টিংগুইছিং মাৰ্ক।